গম পাই মই এনেকুৱা কৰা বুলি তেতিয়াহ'লে একেবাৰেতো সৰু বোৱাৰী ঘৰৰ পৰা বাহিৰে কৰি দিব আৰু ডাঙৰ বোৱাৰী দেৱী বুলি ক'ব। এনেও সকলোবোৰ তোমাৰ কাৰণে হৈছে। মোৰ কাৰণে? এতিয়া মই কি কৰিলোঁ আকৌ? বৌ, তুমি ইমানেই পাৰফেক্ট, ইমানেই ভাল যে আমি অকণমান ভুল কৰিলেও মাৰ আগত আমিয়ে বেয়া হৈ যাওঁ। তুমিতো ভুল কৰিলেও মাহঁতে বিশ্বাসে কৰিব নোখোজে। বৌ, প্লিজ মোক বচাই দিয়া। এনেকুৱা চিটুৱেশ্যনতো তোমাৰ এনেকুৱা কথা? হ'ব দিয়া, চকু পানী মোচা। মই পইচাৰ কিবা এটা বাৰু যোগাৰ কৰিম। আৰু আলোকে সুধিলে মই লোৱা বুলি কৈ দিবা। পইচা বৌ? পইচা। এতিয়া হ'ব দিয়া, ৰ'বা, মোৰ কাম এটা আছে, মই কৰি আহোঁ। ঠিক আছে বৌ, আৰু থেংক ইউ। মোক থেংক ইউ দিব নালাগে দিয়া। উফ, মই বাচিলোঁ। বৌয়ে এইটো কথা গম পালে বহুত ডাঙৰ কথা হ'ব। মই যে ভাইটিক 50,000 নহয় 1 লাখ টকা দিছিলোঁ, যিখিনি পইচা এতিয়া আৰু নাই। যিখিনি পইচা সি শ্বেয়াৰ মাৰ্কেটত লগাই নাইকিয়া কৰি পেলালে। তাৰ বহুত লষ্ট হ'ল। কিন্তু এটা কথা, 50,000 টকা বাৰু কিবা এটা যোগাৰ হ'ব, বৌয়ে বাৰু দিব। আৰু 50,000 টকা আকাশৰ পৰা সৰি পৰিব নেকি? কিবা এটাতো কৰিব লাগিব। তাৰ পাছতে ৰাণুৱে শাহুৱেকে আস্থাক দিয়া পইচাখিনি দেখা পাইছিল আৰু সেই আলমাৰীৰ পৰা পইচাখিনি ৰাণুৱেই চুৰ কৰিছিল। কিন্তু শাহুৱেকে যেতিয়া টোপনিতে চলা ফুৰা কৰি আছিলে তেতিয়া আস্থাই শাহুৱেকক ৰুমত থ'বলৈ